হাতত কলম কান্ধত নাঙল এক ব্যতিক্ৰমিক শিক্ষক ৰমি কলিতা দত্ত সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে কৃষি কৰ্মৰে চৰ্চিত টিংখাঙৰ এগৰাকী মহিলা টিংখাঙৰ 2 নং কেন্দুগুৰি ৰমি কলিতা দত্তৰ কৰ্মৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো লৈছে হলাক 1997-98 চনৰ পৰাই কৃষি কৰ্মৰ সৈতে জড়িত ৰমি কলিতা দত্তই বৰ্তমান প্ৰায় 13-14 বিঘা মাটিত পাচলি খেতিৰ লগতে সৰিয়হ আৰু আলু খেতি কৰিছে। কেৱল সেয়ে নহয় ছাগলী পামৰ জৰিয়তেও তেওঁ স্বাৱলম্বী হ'বলৈ চেষ্টা চলাইছে। বৰ্তমান তেখেতৰ পামত প্ৰায় 35টা ছাগলী কৃষি কৰ্মৰ জৰিয়তে বছৰি প্ৰায় 3-4 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৰমি কলিতা দত্তই। আনহাতে সাহিত্য জগততো দখল আছে ৰমি কলিতা দত্তৰ। বৰ্তমানলৈকে তেখেতৰ 7খন কবিতা পুথি আৰু এখন গল্প সংকলন প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত এখন শিশু কবিতাৰ পুথিও আছে। যোৱা 8 ডিচেম্বৰত তেখেতৰ এখন নতুন গ্ৰন্থ সাগৰ হিমনাথ জুবিন উন্মোচন কৰা হয়। বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাইছে ৰমি কলিতা দত্তৰ লেখা। কৰ্মস্পৃহা আৰু সাহিত্য চৰ্চাৰে সমাজলৈ এক ইতিবাচক বাৰ্তাৰে ৰমি কলিতা দত্ত অঞ্চলটোৰ মহিলাসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে। মই প্ৰায় 97 পৰা জড়িত হৈছোঁ। আমাৰ 13-14 বিঘা আছে পাচলি খেতি, ধান খেতি এক্সট্ৰাকৈ আছিলে চপালোঁ। এতিয়া পাচলি খেতিত লাগি আছোঁ। লগতে ছাগলী ফাৰ্মো দেখা যায়। হয় হয়, ছাগলী বহুতেই হ'লহেঁতেন, মানে 100 পাৰ হৈ গ'লহেঁতেন, কিন্তু যোৱা বছৰ গত ফক্সে ধ্বংস কৰি দিলে। এতিয়া 35টামান হৈছেগৈ। হয় হয়, মই লিখা মেলাও কৰি আছোঁ। গল্প কবিতা প্ৰবন্ধ এইবিলাক লিখোঁ। প্ৰায়বিলাক কাকত আলোচনীত বা প্ৰান্তিক এইবিলাক আলোচনীত প্ৰকাশ হৈ আছে। মোৰ কবিতা পুথি আছে 7খন আৰু গল্প পুথি এখন আছে। কবিতা পুথি তাৰ ভিতৰতে এখন শিশু কবিতা আছে আৰু এখন এতিয়া শেহতীয়াখন অকল জুবিন গাৰ্গৰ সম্পৰ্কে লিখিছিলোঁ। সেইখনো এতিয়া কেইটাৰিখে উন্মোচন হৈছে, ডিচেম্বৰ মাহত উন্মোচন কৰিছোঁ। বিক্ৰী আমি কমকৈ হ'লে গাঁৱলীয়া বজাৰতে দিবলগীয়া হয়। সৰহীয়াকৈ হ'লে টাউনৰ বজাৰতো ইমান বিক্ৰী নহয়, আমি গুদামলৈ ছাপ্লাই দিবলগীয়া হয়। কৃষকে সদায় লাভ কম পায়, গতিকে উচিত মূল্য নাপায় বুলি জানেই আৰু তাৰ ভিতৰতে থাকে আৰু কেতিয়াবা লাভ হয় কেতিয়াবা লোকচান হয়। লাভ লোকচানৰ হিচাপটো এতিয়া দিবলৈ ভয়ে লাগে, কাৰণ ভৱিষ্যতে ক'ব নোৱাৰি বতৰ বা কি দেখুৱাই, শিল বৰষুণ আহিলে চব ধ্বংস হৈ যায়। আৰু আমাৰ মানে জীৱ জন্তুৰ সমস্যাবিলাক আছে, বান্দৰ আছে আৰু হেৰি আছে বনৰীয়া মহ, গতিকে এইবিলাকো আমাৰ অনিষ্ট কৰে। তাৰ ভিতৰত চাওঁ কি হয়। সহায় নাই পোৱা। এইবাৰ এই চ'লাৰ এখন বহালেহি বাৰু, বাকী ভাগে পোৱা নাই। চ'লাৰখনৰ পৰা এবাৰ পানীৰ কাৰণে অলপ সুবিধা হ'ল। খেতি কৰিব লাগে, মাটিৰ উপযোগী মাটি বিচাৰি ল'ব লাগে আৰু লৈ খেতি কৰিলেও যথেষ্ট লাভৱান হয়, যদি মানে আগতীয়াকৈ খেতিটো কৰিব পাৰে। আগতীয়াকৈ খেতি কৰি মাটি তেনেকুৱা মাটিও থাকিব লাগিব। মাটি থাকিলে ভাল মাটি থাকিলে, যদি মাটি চন পেলাই থ'ব নালাগে, পৰাপক্ষত খেতি কৰিবলৈ আগ্ৰহী হ'ব লাগে মানুহ। খেতি কৰিলেও যথেষ্ট লাভৱান হ'ব পাৰে। আমি যেনেকৈ চলি আছোঁ, ভালদৰে চলি আছোঁ, তেনেকৈ তেওঁলোকো চলিব পাৰিব। মোৰ ল'ৰাকেইটাকো মই খেতি কৰিবলৈ শিকাই আছোঁ বৰ্তমান। খেতি কামত ব্যস্ত হোৱা আজি প্ৰায় 30 বছৰমান হ'ল। ইয়াত বৰ্তমান বিলাহী, বকলি, বেঙেনা, জলকীয়া আছে, আলু, বন্ধাকবি এইবিলাকেই আৰু। বিক্ৰী বৰ্তমান ওচৰ বজাৰতে হৈ আছে। বেছি হ'লে মানে নামৰূপ যায়, দুলীয়াজান, তাৰপিছত এইফালে সোণাৰী, মৰাণ, তেনেকৈ আৰু।